আমাৰ এই কেন্দুগুৰি ৰাস্তাটো মানে বহুত বেয়া হৈ গৈছে, স্কুল যাবলৈ নোৱাৰি, মানে বহুত বছৰৰ পৰা এনেকৈ পৰি আছে। আৰু খুমটাই বিধায়কৰ মৃণাল শইকীয়া ডাঙৰীয়া অনুৰোধ কৰিছে কৰি দিবলৈ কাৰণে, বনাই দিবলৈ। সমস্যা কি হৈছে, আমাৰ এটাই আমি অনুৰোধ কৰিছোঁ যে আমাৰ 2 নং কেন্দুগুৰি যি ৰাজপথ, 2 নং কেন্দুগুৰিৰ পৰা জাতিপতীয়া মিঠামচাপৰিলৈকে 100-150 মানুহ আছে। তাত ল'ৰা ছোৱালী স্কুলীয়াখিনি বাগানীয়া হয়, গাড়ী এখন নোসোমায়, কিবা ডেলিভাৰী কেছ এটা হ'লে গাড়ী এখন আনিবলৈ দৰকাৰ। এতিয়াও খোজকাঢ়ি আহিছোঁ, বৰ্তমান স্কুলৰ ল'ৰা ছোৱালী যাবলৈ বোকা পানী, এতিয়াও বৰ্তমান ৰাস্তাটো ভাল হোৱা নাই। এবাৰ নহয় দুবাৰকৈ 3-4বাৰ চৰকাৰ, আইকন গছৰ দিনত চৰকাৰ আহিলে, বিজেপি চৰকাৰ দিনত ৰাস্তা বনাই দিম, দ্বিতীয়বাৰ ক'লে এইবাৰো বনাই দিম, তেতিয়াও ৰাস্তাটো কোনো এই কেন্দুগুৰি 2 নং কেন্দুগুৰি ৰাস্তাটো কোনো সীমা সংখ্যা কৰা নাই আৰু লোৱাও নাই। যে আজি ল'ৰা ছোৱালী বাৰিষা দিন আহিছে, আজি যদি ল'ৰা ছোৱালী 2 দিন স্কুল ক্ষতি হয়, স্কুলৰ পৰা আহে, আমাৰ কমপ্লেইন আহে, মাক দেউতাকক স্কুললৈ মাতি কয় যে আপোনালোকৰ ল'ৰা ছোৱালী কেলৈ নাহিলে। আজি স্কুললৈ ল'ৰা ছোৱালী উলিয়াই আনিবলৈ টেম্পু এখন নাযায়, বেটেৰী এখন নাযায়, ল'ৰা ছোৱালী কেনেকৈ ওলাই আহে, বোকা হয়তো যাওঁতে আধা ৰাস্তাত 9:30 বাজি যায়। তেতিয়া ল'ৰা ছোৱালী ক্লাছত কি কয়, মা দেউতাই দেৰি কৰিলে তোমালোক ঘূৰি যোৱা। এতিয়া ক্লাছটো ক্ষতি হ'লে আমাৰ ল'ৰা ছোৱালী বহুত লছ। সেইকাৰণে আমি এইটোৱে অনুৰোধ কৰিছোঁ যে হিমন্ত ছাৰলৈ, ডক্টৰ হিমন্ত শৰ্মা ছাৰলৈ এইটোৱে অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে আমাৰ 2 নং কেন্দুগুৰি ৰাজপথটো মিঠামচাপৰি আৰু জাতিপতীয়া তিনিআলিলৈকে, এয়া আমাৰ প্ৰায় 100-150 মানুহে বহুত কষ্ট ভুগি আছোঁ। কামলৈ যাবলৈও আমাৰ কষ্ট হৈছে, প্ৰায় কিবা এটা বস্তু লৈ যাবলৈও উলিয়াই দিগদাৰ হৈছে, বা বেমাৰী এটা নিবলৈ ক'লেও ঠেলা এখন সোমোৱাব লাগে, কিন্তু গাড়ী এখন নহয়। আমি মৃণাল শইকীয়া ডাঙৰীয়ালৈ আমি এইটোৱে অনুৰোধ কৰিছোঁ, অতি সোনকালে যাতে আমাৰ এই ৰাস্তাটো বনাই দিয়ে, সেইটোৱে অনুৰোধ কৰিছোঁ আমি। আৰু এতিয়াও আমি মৃণাল দাক প্ৰায় বহুতোখিনি সহায়ো কৰিছোঁ আৰু উপযুক্তও কৰিছে বাৰু, আমি তেখেতলোককো দোষ দিব নোৱাৰি, কিন্তু হোৱাটো সকলোখিনিয়ে হৈছে। কিন্তু কথাটো হৈছে কি, কাৰণ কি ৰাস্তাটো নহা কাৰণটো কি, আমাৰ আজি প্ৰায় 3-5 বছৰকে ধৰি 15 বছৰ হ'ল, 3 চৰকাৰ গুচি গ'ল, কাৰণ আমাৰ ৰাস্তাটো আজিলৈকে নবনিলে। কাৰণ নবনাৰ অৰ্থটো কি, সেইটোৱে মৃণাল দামালৈ আমি অনুৰোধ কৰিছোঁ যে ৰাস্তাটো অতি সোনকালে আমাৰ হ'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।